নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যদি আপোনালোকে ঘৰ লাভ কৰিছে তেনেহ'লে আপোনালোকে এই লিষ্টখন এবাৰ সম্পূৰ্ণকৈ চাব আৰু এই লিষ্টত কিমান তাৰিখত আপোনালোকৰ পে'মেণ্ট সোমাইছে, কেইটকা সোমাইছে আৰু আপোনালোকে কিমান টোটেল পইচা পাব আপোনালোকে, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে 2024-25 বৰ্ষৰ কিমান টকা লাভ কৰিব সেয়াও এই ভিডিঅ'তে দেখুৱাম আপোনালোকক। আৰু আপোনালোকে যদি বেনিফিচিয়াৰী ডিটেইলছখন চাব বিচাৰিছে, আপোনালোকৰ নিজৰ যিটো নেকি বেনিফিচিয়াৰী ডিটেইলছ সেয়া যদি চাব বিচাৰিছে আপোনালোকে ঘৰতে বহি চাব পাৰিব। কোনো পঞ্চায়তত যোৱাৰ দৰকাৰ নাই। আপোনাৰ ইনষ্টলমেণ্ট সোমাইছে নে সোমোৱা নাই সেয়া চাবলৈ কোনো পঞ্চায়তত যাবলগীয়া নহয়। আপোনালোকে ঘৰতে বহি সেয়া সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে দেখাব পাব। তো কেৱল আপোনালোকৰ হাতত থাকিব লাগিব এটা মোবাইল ফোন, স্মাৰ্টফোন। তো তাৰপিছত আপোনালোকে নিজৰ এণ্ড্ৰইড ফোনৰ সহায়তে আপোনালোকে চাব পাৰিব লিষ্টখন। তো কেনেকৈ চাব আজিৰ এই ভিডিঅ'টোতে আপোনালোকে দেখা পাব। মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম। তো বলক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক পাই যাব। তাত গৈ আপোনালোকে ক্লিক কৰিলে এই পেজটোত ৰিডাইৰেক্ট হৈ আহিব। আপোনালোকে এই অপশ্যনটোত আহিব, ৱেবছাইটটো। তাৰপিছত ইয়াতে এটা অপশ্যন পাব, চাওক আপোনালোকক দেখুৱাইছোঁ আৱাজ ছফ্ট। এই আৱাজ ছফ্টটোত ক্লিক কৰি ছেকেণ্ড অপশ্যনটোত ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰি দিব। আৰু এতিয়া আপোনালোকৰ ওচৰত এটা লিষ্ট খোল খাই আহিব এনেকৈ। আপোনালোকে তললৈ যাব, তললৈ শেষত গৈ আপোনালোকে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন সেই শেষৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপোনালোকৰ অল ষ্টেট বুলি লিখা আছে নহয়, তাত ক্লিক কৰি আমাৰ আসামটো চিলেক্ট কৰিব লাগিব, অৰ্থাৎ অসমটো চিলেক্ট কৰি ল'ব। তাৰপিছতে আপোনালোকৰ নিজৰ জিলাখন ইয়াতে চিলেক্ট কৰি ল'ব, কোনখন জিলা হয় সেয়া চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি দিছোঁ ধেমাজি, এক্সাম্পল দিছোঁ মই ইয়াতে ধেমাজি বুলি। তাৰপিছতে আপোনালোকে জিলা চিলেক্ট কৰাৰ পিছতে আপোনালোকে ব্লকটো চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ ব্লক কোনটো হয়, মই ইয়াতে এটা দিব বিচাৰিছোঁ মাছখোৱা ব্লক। মাছখোৱা ব্লকৰ ক্লিক কৰিলোঁ। তাৰপিছতে আপোনালোকে ইয়াতে আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰিব। মই এইখিনিতে চিচি মুখ বুলি আছে, এই পঞ্চায়তটো চিলেক্ট কৰিছোঁ। এতিয়া আপোনালোকে পুনৰ চিলেক্ট কৰিব লাগিব। চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত আকৌ এটা পেজ খোল খাই আহিব। ইয়াতে ক্লিক কৰি দিলোঁ। দেখিছে নহয়, ইয়াতে আপোনালোকৰ ফাইনেন্সিয়েল ইয়েৰটো চিলেক্ট কৰিব লাগিব, শেষৰটো চিলেক্ট কৰিব 2024-25। মই চিলেক্ট কৰি দিলোঁ। তাৰপিছত আপোনালোকৰ পুনৰ চিলেক্ট অপশ্যন আছে, ইয়াতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ যিটো নেকি স্কিম প্ৰধানমন্ত্ৰী আৱাস যোজনা স্কিম প্ৰথমতে আছে এইটো চিলেক্ট কৰি দিব। ইয়াতে টিক কৰি দিয়াৰ লগে লগে চিলেক্ট হৈ যাব। তাৰপিছতে ইয়াতে এটা এনচাৰ দিব লাগিব আপোনালোকে। এইটো দেখিছে নহয়, এইটো টোটেল কিমান হয় সেইটো দিব। মাইনাছ হ'লে মাইনাছ কৰি দিব, প্লাছ হ'লে প্লাছ কৰি দিব। মোৰ প্লাছ আছে, মোৰ এতিয়া কিমান হ'ব 128। তো মই ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিলোঁ। এতিয়া চাওক আপোনালোকৰ ওচৰত এই লিষ্টখন এনেকৈ দেখা পাব। আপোনালোকে ইয়াতে দেখা পাইছে নহয়, ইয়াতে এইখিনি হৈছে বেনিফিচিয়াৰী লিষ্ট হয় এইটো। আৰু ইয়াতে 14টা অকল দেখা পাই আছে। আপোনালোকে যদি টোটেল চাব বিচাৰে কিমানটা আছে, এই ডাউনলোড PDF অপশ্যনটোত ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এই যিটো নেকি লিষ্ট সেয়া সম্পূৰ্ণ ডাউনলোড হৈ যাব। মই দেখুৱাইছোঁ আপোনালোকক। চাওক ইয়াতে এনেকৈ ডাউনলোড হ'ব, PDF-ত ডাউনলোড হ'ব। মই PDF এডিটত কৰি ল'লোঁ, ইয়াতে ক্লিক কৰি দিছোঁ। তাৰপিছতে আমাৰ ওচৰত এই লিষ্টখন সম্পূৰ্ণ আহিব। চাওক ইয়াতে মই ক্লিক কৰি দিছোঁ। এতিয়া চাওক এই লিষ্টখন সম্পূৰ্ণ হৈছে। তাত কেৱল 14টা দেখিছিলে আপোনালোকে, ইয়াতে বহুকেইটা দেখিব আপোনালোকে এতিয়া। তো তাত গোটেইখিনি দেখা পোৱা নাযায়, সেয়েহে আপোনালোকে যদি সম্পূৰ্ণ লিষ্টখন চাব বিচাৰে ডাউনলোড কৰি ল'ব, PDF-ত ডাউনলোড কৰি ল'ব আপোনালোকে। তো এনেকৈ চাওক, দেখিছে আপোনালোকে ইয়াতে বহুকেইটা আছে। মই আপোনালোকক দেখুৱাইছোঁ কিমানটা আছে। ইয়াতে 11, 12, 13, 14, 15, 16, 17, 18, 19 এনেকৈ বহুত আছে। আপোনালোকে দেখিছে নহয়, তাত কেৱল 14টাহে শ্ব' কৰিছিলে। তো এনেকৈ আপোনালোকে ইয়াতে লিষ্টখন চাব আৰু ইয়াতে গোটেই অপশ্যনখিনি আছে, কিমান টকা সোমাইছে আৰু কিমান তাৰিখত গোটেইখিনি চাব পাৰিব। আৰু যদি আপোনালোকে এতিয়া লিষ্টখন চাব বিচাৰে বেনিফিচিয়াৰী ডিটেইলছটো, তেতিয়াহ'লে এই নামৰ ছাইডত এটা ID আছে, এইটো কপি কৰি লওক। কপি কৰাৰ পিছতে আপোনালোকে ওপৰত যাব, ওপৰত এটা অপশ্যন আছে আপোনালোকক দেখুৱাইছোঁ, এই যিটো নেকি হোম অপশ্যন, ঘৰৰ চিনটো আছে, তাতে ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা এনেকৈ পুনৰ পেজটো হোম পেজত আহিব। তাৰপিছত আপোনালোকে পপটো গুচাই ল'ব। পপআপটো গুচাৰ পিছতে ইয়াতে চাওক এটা অপশ্যন আছে ষ্টেক হোল্ডাৰ্ছ। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু এতিয়া দেখিলে নহয়, ইয়াতে ক্লিক কৰাৰ লগে লগে প্ৰথম অপশ্যনটোত ক্লিক কৰিব, যিটো নেকি ওপৰৰ। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে টাইপ কৰিব গৈছে। তো প্ৰেছ কৰি দিলোঁ। তাৰপিছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পাৰ্চনেল যিটো নেকি ইনফৰমেশ্যন, অৰ্থাৎ বেনিফিচিয়াৰী ডিটেইলছ, সেইটো সম্পূৰ্ণ ইয়াতে চাব পাৰিব। কোনটো IDত আপোনালোকে চাব বিচাৰিছে সেইটো ID প্ৰেছ কৰিছে নহয় জানো, তেখেতৰ ইয়াতে গোটেই ডিটেইলছটো শ্ব' কৰিব। তেওঁ পাৰ্চনেল ডিটেইলছ, বেংক ডিটেইলছ, তেনেকৈ গোটেই অপশ্যনখিনি শ্ব' কৰিব ইয়াতে। তো আপোনালোকে এনেকৈ চাব পাৰিব। আৰু ইয়াতে আপোনালোকে দেখা পাব, আপোনালোকৰ যদি বেংক একাউণ্টটো ভেৰিফাই থাকে তেনেহ'লে আপোনালোকে পইচাটো লাভ কৰিব। আৰু যদি ভেৰিফাই নাথাকে তেনেহ'লে আপোনালোকৰ যিটো নেকি আধাৰ ভেৰিফাই আৰু বেংক ষ্টেটাছ ভেৰিফাইটো যদি কমপ্লিট নহয় তেতিয়াহ'লে আপোনাৰ পইচাটো নহ'ব। ইয়াতে কিন্তু গোটেই কমপ্লিট আছে। এখেতৰ চাওক অৰ্ডাৰ শ্বীট পাছ হৈছে ইমান তাৰিখত 14/9/2024, আৰু তেখেতৰ বিলটো সোমাইছে 16/9/2024 তেখেতৰ বিলটো সোমাইছে, এই মানুহজনৰ বিলটো। তো এনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ যদি ডিটেইলছটো চাব বিচাৰে। আৰু ইয়াতে চাওক গোটেই অপশ্যনখিনি আছে, কিমান পাব আপোনালোকে 32,500 টকা। আপোনালোকে এই লিষ্টত কেৱল লাভ কৰিব আপোনালোকে
1,30,000 টকা অৰ্থাৎ ঘৰৰ নামত আপোনালোকে 1,30,000 টকা পাব আৰু যিটো নেকি জব কাৰ্ডৰ থ্ৰুৰেদি আপোনালোকে লেবাৰ খৰচা অৰ্থাৎ মিস্ত্ৰী খৰচটো পাব আপোনালোকে 20,000 টকা টোটেল 1,50,000 টকাই পাব কাৰণ কিয় ইয়াতে আপোনালোকে দেখা পাই আছে চাওক ইয়াতে এই ঘৰৰ লিষ্টসমূহ যেহেতু এতিয়া আহিছে 2024-25ত কিন্তু এই ঘৰসমূহ 2018 চনতে জিঅ'টেক কৰা আছিলে যিখিনি ঘৰ 18 চনতে জিঅ'টেক কৰা আছে সেই ঘৰখিনিৰ পইচাটো কেৱল 1,30,000 টকাই আহিব ঘৰৰ নামত তো এনেকৈ আপোনালোকে যদি গোটেই লিষ্টটো চাব বিচাৰে তেনেহ'লে আপোনালোকে চাব পাৰিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো আৰু আগৰ ভিডিঅ'বিলাকত মই প্ৰায় দেখুৱাইছোঁ এনেকৈ সেয়েহে আপোনালোকে সেইবিলাকতো চাব পাৰে সেই ভিডিঅ'সমূহতো মই বহুবাৰ বনাইছোঁ এইটো ভিডিঅ' এইটো টপিকৰ ওপৰত তো সেয়েহে আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।